প্ৰথমে কৰিলে হত্যা কৰি পুতি আছিল ঘৰৰ পিছফালৰ গাঁতত। ঘটনা অতিকৈ বিষম। ৰূপহীহাটৰ সাপমাৰীত চাঞ্চল্যকৰ ঘটনা। ৮ বছৰীয়া কিশোৰীক মাটিৰ তলত পুতি থোৱা অৱস্থাত উদ্ধাৰ। কোনোবা দুৰ্বৃত্তই হত্যা কৰি ঘৰৰ পিছফালে গাঁত খান্দি পুতি থৈছিল কিশোৰীগৰাকী। সোমবাৰে দিনৰ 11 বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল কিশোৰীগৰাকী। স্থানীয় ৰাইজে মাটি ওলমি থকা দেখি সন্দেহ উপজে আৰু পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে মৃতদেহটো। ঘটনাস্থলীত উলুৱনি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা অব্যাহত অঞ্চলজুৰি। বৰগুলি কি হৈছে মানে আপোনাৰ মানে ফটকে আমি গম পালোঁ ৰাতিপুৱা 11টা বজাৰ পৰা আপোনাৰ সৰু বাচ্চা এজনী ছোৱালী 7-8 বছৰমান হ'ব নিৰুদ্দেশ হৈছে। পাছত মা দেউতাকে বিচাৰ খোচাৰ কৰি আছে কিন্তু পোৱা নাই। লাষ্ট উপায়বিহীন আপোনাৰ 2 ঘণ্টামান আগতে আমাৰ যি চলুং আৰক্ষী চকী তাতে গৈ পেলাই জাননী প্ৰেৰণ কৰিলে। জাননী প্ৰেৰণ কৰি ঘৰত অহাৰ লগে লগে তেখেতৰে নিজৰ ঘৰতে মানে জেঠায়েকৰ ঘৰত যি আপোনাৰ টেংকি আছে টেংকিৰ কাষতে মানে গত এটাত ছোৱালীজনীক তেনেকৈ সোমাই থৈ দিছে। আৰু বয়স কিমান হ'ব ছোৱালীজনী? 6-7 বছৰমান হ'ব। পাছত তাৰ পৰা মানে স্থানীয় ৰাইজে তেখেতসকলৰ মানুহে উদ্ধাৰ কৰিলে। ছোৱালীজনী মৃত্যু অৱস্থাত উদ্ধাৰ হৈছে। এতিয়া আমাৰ প্ৰশাসনৰ মানুহ আহিছে। চলুং আৰক্ষী চকীৰ উলনি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসকল আহিছে। তদন্ত চলি আছে। এইখিনি আৰু কাম চলি আছে। যিহেতু আপোনালোকৰ কিবা সন্দেহ হয় নেকি? যিহেতু কিশোৰীগৰাকী নাই, সৰু বাচ্চাজনী যিহেতু ইয়াত এনেকে মানে মৰা অৱস্থাত পাইছে। আজি পানীৰ তলত পৰি আছে কথাটো বেলেগ, ক'ৰবাত গৈ পেলাই এক্সিডেণ্ট হৈছে কথাটো বেলেগ। এই ছোৱালীজনী অলৰেডি এটা গাঁতৰ পৰা উদ্ধাৰ কৰা হৈছে। ইয়াততো 100% সন্দেহ থাকিব, কিন্তু ইয়াত আমি ডাইৰেক্টলি ক'ব নোৱাৰিছোঁ। এতিয়া প্ৰশাসনৰ মানুহ ইয়াত আছে। প্ৰশাসনে আপোনাৰ তদাগৰ কলিয়াবৰ বৰ্তমান ৰূপহী সমষ্টিৰ 2 নং বৰগুলি আপোনাৰ প্ৰায় 11মান বজাত স্কুলীয়া ছোৱালী আপোনাৰ 8 বছৰমান হ'ব। এই ছোৱালীজনী নিজৰ ঘৰৰ পৰা নিৰুদ্ধ হৈছে। নিৰুদ্ধ হোৱাৰ পাছত প্ৰায় আপোনাৰ পৰিয়ালৰ মানুহে বিচাৰ খোচাৰ বহুত কৰিলে, ৰাইজেও কৰিলে, কিন্তু ছোৱালীজনীক পোৱা নাই। পাছত অৱশেষত আপোনাৰ চলুং আৰক্ষী চকীত গৈ পেলাই এজাহাৰ এখন দিলে যে ছোৱালীজনীক বিচাৰি পোৱা নাই। এজাহাৰ দিয়াৰ পাছতে আধা ঘণ্টামান পাছতে বা তেতিয়াই আৰু লগে লগে খবৰ পালে যে ছোৱালীজনী তেখেতসকলৰ নিজৰ ঘৰতে জেঠায়েকৰ ঘৰত যি আপোনাৰ পানীৰ টেংকি লেট্ৰিনৰ টেংকি গেলা পচা পেলাই টেংকিৰ লগতে পুতি থৈছে ছোৱালীজনী। পাছত লগে লগে আৰক্ষীক খবৰ দিলে। আৰক্ষী আহি পেলাই এতিয়া বৰ্তমান আপোনাৰ তদন্ত কৰি আছে। এতিয়া আমি তদন্ত শেষ হোৱাৰ পাছত গম পাম অৰিজিনেলি কোনে কি কৰিছে। বৰ্তমান আমি এইখিনিয়ে জানো। তেনেকুৱা আমাৰ কোনো সন্দেহ নাই, কিন্তু মাৰ্ডাৰ হৈছে যে এইটো আপোনাৰ সম্পূৰ্ণভাৱে আমি নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 8 আছাম।